হৈছে নে নাই বা লাইভটো গম পোৱা নাই বাৰু কোনোবা হৈছে নে নাই বা চাই দিছোঁ এটা আচ্ছা হৈছে অ'কে নমস্কাৰ মই কাজল শৰ্মা আজি আছাম ভেলী পেজৰ পৰা মই লাইভ আহিছোঁ মোক আংশুমানে ক'লে যে আহিবলৈ খুব ভাল লাগিছে থেংক ইউ আংশুমান শৰ্মা থেংক ইউ মোক ইনভাইট কৰাৰ কাৰণে এইটো পেজৰ পৰা লাইভ আহিবলৈ মোক সঁচাকৈ খুব ভাল লাগিছে লাইভ আহি আৰু আশা কৰোঁ যিখিনি টাইম মই লাইভত থাকিম সেইখিনি টাইম আপোনালোকৰ লগত ভালদৰে কথাবোৰ পাতোঁ সময়খিনি কটাওঁ হাই বা হেল্ল' পাপু ডেকা হেল্ল' বা হেল্ল' মনোজ কুমাৰ নাথ স্বাগতম জনাইছোঁ আপোনাক থেংক ইউ মনোজ কুমাৰ নাথ কমল কাশ্যপ হৈছে বা কি হৈছে ন লাইভ আচ্ছা আচ্ছা ঠিক আছে অলকা দাস কি খবৰ বা লাভ ইউ ভাল খবৰ আই লাভ ইউ টু ভাল লাগিছে চব যিহেতু লকডাউন চলি আছে সকলো চাগে ঘৰে ঘৰে আছে আশা কৰোঁ সকলোৱে ঘৰতে থাকক কাৰণ এতিয়া যিহেতু ছিটুৱেশ্যনবিলাক আৰু বেছি বেয়া হৈ গৈ আছে বেয়া হ'বলৈ ধৰি আছে গতিকে মানুহবিলাকে সকলোৱে ৰুল ৰেগুলেশ্যনবোৰ মানি ঘৰৰ ভিতৰত থাকক অলপ কষ্ট হ'ব সকলোৰে কষ্ট হৈছে মোৰো কষ্ট হৈছে ঘৰত সোমাই থাকিবলৈ সঁচাকৈ আমি যিহেতু সকলোৱে কাম কৰি থকা মানুহ অংকুৰজিৎ শইকীয়া হাই বা হেল্ল' যিহেতু সকলোৱে আমি কাম কৰি থকা মানুহ গতিকে সোমাই থাকিবলৈ সঁচাকৈ অলপ কষ্টকৰ হয় যেতিয়া সদায় আমি ব্যস্ত হৈ আছিলোঁ তেতিয়া ফিল কৰিছিলোঁ যে এদিন ঘৰত থাকিব পাৰিলে অকণমান সময় ঘৰত কটাব পাৰিলে আৰু এতিয়া যিহেতু ইমানখিনি সময় পাইছোঁ এতিয়া ঘৰত সময় দিলেও কিন্তু এতিয়া সঁচাকৈ অকণমান বেয়া লাগিছে কিন্তু উপায় নাই কাৰণ বাহিৰলৈ গ'লেও আমাৰ দিগদাৰ হ'ব গতিকে ঘৰত থকাই ভাল সুস্থ থকা ভাল সকলোৱে তাৰপিছত বাকী সকলোৱে ঘৰত কি কি কৰি আছে কি খবৰ চাহাজুল হক চাহ ভাল খবৰ তোমাৰ কি খবৰ কেনেকুৱা চলি আছে লকডাউন কি কৰি আছা সকলোৱে ঘৰত লকডাউনত আৰু মই 7টা বজাতে লাইভ অহা কথা আছিলে কিন্তু মই কেনেকৈ আহিম পেজৰ পৰা কি কৰিম মই একো বুজি পোৱা নাছিলোঁ আংশুমানক মই বাৰ বাৰ সুধি আছোঁ মই কৰিম কি এতিয়া কেনেকৈ আহিম আৰু সেইকাৰণে অলপ টাইম লাগিলে যিহেতু বহুত দিন হ'ল পেজৰ পৰা লাইভ নহা অলপমান পাহৰিছোঁ বস্তুবোৰ চব সুধি সেইকাৰণে অকণমান টাইম লাগিলে আৰু কোনোবাই কিবা সুধিব লগা থাকিলে ডাইৰেক্ট সুধিব পাৰে যিহেতু পেজৰ জৰিয়তে লাইভ আহিছোঁ চ' কথা পাতিব পাৰোঁ যদি কিবা কুৱেশ্যন কৰিবলগীয়া আছে কৰিব পাৰে কিন্তু বেছি টাফ কুৱেশ্যন নকৰিলে ভাল মনোজ দাস কি খবৰ মোৰ ভাল খবৰ তোমাৰ কি খবৰ একচুৱেলি মই চবকে তুমি মাতি আছোঁ মই একেবাৰে ধৰিব পৰা নাই ইয়াতে মানুহবোৰক ফটোজবিলাকত প্ৰফাইলবোৰত ধৰিব পৰা যোৱা নাই গতিকে বেয়া নাপাব যদি মোতকৈ ডাঙৰ হয় তাৰপিছতো মই তুমি কৈছোঁ যেন মাফ কৰি দিব লকডাউন ঠিক ঠাক চলি আছে অঁ ঠিক ঠাক চলি আছে দাস ৰঞ্জন কি খবৰ মোৰ ভাল খবৰ কি খবৰ ৰঞ্জন দা ভালে আছা আপুনি কেনেদৰে সময় অতিবাহিত কৰিছে লকডাউনৰ সময়ত মই যিহেতু ৰুমত থাকোঁ আৰু মোৰ লগত ভণ্টি আছে মোৰ ফ্ৰেণ্ডছে আছে গতিকে মই গোটেই সময় ঘৰৰ কাম কৰিবলগীয়া হয় যেনেদৰে মাহঁতে কৰে তেনেকুৱাই হৈছে ঘৰৰ কাম কৰাৰ পৰা খোৱা লোৱা সকলো বনোৱাৰ পৰা লৈ গোটেইখিনি ঘৰৰ কাম কৰি আছোঁ আৰু লগতে মাজে মাজে আজিকালি এনেও টিকটক ফেচবুক ইনষ্টা এইবোৰত বিজি হৈছোঁ খাইছোঁ শুইছোঁ আৰু মোৰ পোৱালি এটা আছে ডগী পোৱালি এটা তাৰ লগত টাইম স্পেণ্ড কৰিছোঁ তেনেকৈ গৈছে প্ৰথম কেইদিনটো ভালেই লাগিছিলে কিন্তু এতিয়া যিমানে টাইমবোৰ গৈ আহিছে সিমানে অকণমান বেয়া লাগিছে কিন্তু মাজতে যেতিয়া মাজত গ্ৰীণ জ'ন হৈছিলে তেতিয়া আমি লকডাউন ছিৰিজ এটা কৰিছিলোঁ আৰু সেই ছিৰিজটো এতিয়া ৰেঙনিত দি আছে আজি লাষ্ট ডে 3টা এপিছ'ডৰ চ' সেয়া মাজত কৰিবলগীয়া হ'ল সেয়া কৰিলোঁ তাৰ বাহিৰে ওলোৱা নাই বাৰু ঘৰতে আছোঁ
God bless you. Thank you. Life was so beautiful. Thank you. আৰু খেলিছোঁ মাজতে আৰু নেটফ্লিক্সতো বহুত মুভি চালোঁ। এতিয়া ইমান মুভিত ইণ্টাৰেষ্ট নাই মোৰ বাৰু, উপায় নাপাই চাই আছিলোঁ। তো ভাল খবৰ কুলদীপ কাশ্যপ। অঁ ভাল খবৰ, তোমাৰ কি খবৰ? হাই বা হেল্ল'। সমাজলৈ বহুত দায়িত্ব আছে বাৰু। শিল্পী আমি হোৱা নাই দেই। শিল্পী বুলি ক'লে বেলেগ আৰু। এতিয়াও আমি শিল্পী হোৱা নাই, আমি শিল্পী হ'বলৈ চেষ্টা কৰি আছোঁ। গতিকে বহুতখিনি দায়িত্ব আছে, যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু এতিয়াও চাগে ইমান একো কৰিব পৰা নাই, কিন্তু ভৱিষ্যতে কৰিম বুলি আশা আছে। ক'ত আছে? মই ৰুমতে আছোঁ, ঘৰলৈ যাবলৈ পৰা নাই, কাৰণ মই যিহেতু মোৰ মানুহখিনি মোৰ লগত থাকে, সেইটো কাৰণে। প্ৰাঞ্জল লেখা হাই, কি খবৰ বা? ভাল খবৰ। আৰু শিল্পী হিচাপত, শিল্পীটো নহয় বাৰু, আমি সৰু সুৰা কাম কৰিহে আছোঁ। এতিয়া এটা কাম কৰিছোঁ, এটা দুটা কাম কৰিছোঁ। মই সেইদিনা আংশুমানকো যেতিয়া মোক লাইভত মই কৈছোঁ যে এটা দুটা কাম সৰু সুৰা কৰিছোঁ। গতিকে শিল্পী হ'বলৈ বহুত কাম কৰিব লাগে, বহুত 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 কাম। এতিয়া শিল্পী আমি হোৱা নাই, আৰু চেষ্টা কৰিম হ'বলৈ। গতিকে বাকী যিমান মানুহ আছে, আমি মানুহ হিচাপত এতিয়া যিটো ছিটুৱেশ্যন চলি আছে, আমি শিল্পী হিচাপত নহয়, মানুহ হিচাপত বহুত দায়িত্ব আছে কৰিবলগীয়া। সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পাৰোঁ মানুহক সহায় কৰিবলৈ। মুভি আৰু চিৰিয়েল এটা ভাল লগা ডাইলগ শুনাবচোন। মই মুভি কৰা নাই, এখন কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে ৰিলিজ কৰিব পৰা নাই এতিয়ালৈ। আৰু চিৰিয়েলৰ ডাইলগ বাৰু কম, মোৰ ইমান মনত নাথাকে চিৰিয়েলৰ ডাইলগ। থিয়েটাৰৰ ডাইলগ মই ক'ম বাৰু। হাই হেল্ল' দীপজ্যোতি কলিতা, ধন্যবাদ, থেংক ইউ। মোৰ পেজত লাইভ বুলি ক'লে অলপমান ভয়ো লাগি যায়, কাৰণ পেজ বুলি ক'লে কোনোবা এজন মানুহে ইনভাইট কৰি মাতে। মই নৰ্মেলিটো লাইভ আহি থাকোঁ মোৰ ফেচবুক বা ইনষ্টাৰ পৰা, কিন্তু এনেকৈ পেজ বুলি ক'লে মানে অকণমান নাৰ্ভাছনেছ আহে। ধাৰাবাহিকত অভিনয় কৰা এটা সংলাপ নেগেটিভ কেৰেক্টাৰ। ধাৰাবাহিক একচুৱেলি কি জানানে, মই এতিয়া বনাই ক'ব লাগিব কেৰেক্টাৰটো হিচাপত, কাৰণ মোৰ সংলাপ মনত নাথাকে। কিয় জানানে, তাতে কি হয়, আমাৰ ধাৰাবাহিকত কি হয়, আমি যেতিয়া শ্বুটিং কৰোঁ সেইখিনি আমাক স্ক্ৰিপ্টটো দিয়ে, স্ক্ৰিপ্টটো চাই আমি ডাইলগটো কৈ দিওঁগৈ। গতিকে মনত নাথাকা হৈ যায়গৈ। মোৰ অকণমান মেমৰি শক্তিটো কম বাৰু, বাকীবোৰৰ থাকে। চ' যিমান পাৰোঁ চেষ্টা কৰি মনত পেলাই ক'বলৈ, কিন্তু মই পিছলৈ ক'ম। আৰু ধাৰাবাহিকৰ যদি ডাইলগ ক'ব নোৱাৰোঁ, মই থিয়েটাৰৰ ডাইলগ চিয়'ৰ ক'ম। ৰ'ব, গুচি গৈছে কমেণ্টবোৰ, মই পঢ়িব পৰা নাই। মনোজ কুমাৰৰ জীৱনৰ সুখী হ'বলৈ কেনে ডিষ্ট্ৰিক্ট সুখ আৰু সফলতা দুটা বেলেগ বেলেগ বস্তু। সফলতা সুখ কেতিয়াবা মানুহ সফল হয়, কিন্তু সুখী হ'ব হয়তো নোৱাৰে, আৰু কিছুমান মানুহ সুখী হৈ হয়তো সফল হ'ব নোৱাৰে। গতিকে মই ইমান টান কুৱেশ্যন এনচাৰ দিবলৈ অলপ টান হয়। তথাপিও সুখটো বেলেগ বস্তু আৰু সফলতাটো বেলেগ বস্তু হয়। নাইচ ভিডিঅ' লাইভ, আচ্ছা থেংক ইউ। তোমাৰ থকা পজিশ্যনখিনি বহুত ভাল লাগে। থেংক ইউ দীপজ্যোতি, থেংক ইউ। চম্পক শৰ্মাৰ লগত অভিনয় কৰা এক্সপিৰিয়েঞ্চৰ বিষয়ে অলপ কওকচোন। যথেষ্ট ভাল লাগিছে চম্পক দাৰ লগত অভিনয় কৰা এক্সপিৰিয়েঞ্চ। ক'বলৈ গ'লে মানে তেনেকুৱা এজন মানুহ লগ পোৱাতে মোৰ কাৰণে খুব সৌভাগ্যৰ কথা, কাৰণ যেতিয়া গম পাইছিলোঁ, কাৰণ মই নতুন হয়, একেবাৰেই নতুন, কাৰণ মোৰ 2য় বছৰৰ ভ্ৰাম্যমানত মই চম্পক শৰ্মা ছাৰক লগ পাইছিলোঁ। তাৰপিছত মোৰ বিৰাট ভয় লাগিছিলে, বহুত নাৰ্ভাছ হৈ আছিলোঁ যে মই একো নাজানোৱেই, কিনো কৰিম। তাৰপিছত তেওঁ ইমান ভাল মানুহ হিচাপত, এজন মানুহ হিচাপততো যথেষ্ট ভাল মানুহ। যেতিয়া আমি অভিনয় কৰোঁ, গোটেইখিনি বস্তুটো শিকাই দিয়ে, ABCD পৰ্যন্ত শিকাই দিয়ে, সেইটোতো বেলেগ কথা বাৰু। তাৰোপৰি যেতিয়া ষ্টেজত কেতিয়াবা ধৰা অলপমান প্ৰব্লেম হৈ যায়, কেতিয়াবা ভইচটো মোৰ ধৰক ডাউন হৈ আছে বা কোনোবা বেলেগৰে ডাউন হৈ আছে, তেওঁ কি কৰে, সেই আৰ্টিষ্টজন, মানে নৰ্মেলি সেনেকুৱা মানুহ বহুত কম থাকে, সেই লগত যোনজনে কো এক্টৰ কাম কৰি আছে, তেওঁৰ যাতে প্ৰব্লেম নহওক, সেইটোৰ কাৰণে তেওঁ নিজক
সেই লেভেলটোলৈকে লৈ যায়, যাতে মিলি যাওক, যাতে মানুহে ওচৰৰ আৰ্টিষ্টটোক বেয়া বুলি নকওক। সেইকাৰণে মই চম্পক দা মানে বহুত ভাল মানুহ, বহুত ভাল ব্যক্তিত্বৰ মানুহ। সেইখিনি মানে কথাৰে কৈ শেষ কৰিব নোৱাৰিম বাৰু। আপোনাৰ অভিনয় বহুত ভাল লাগে, থেংক ইউ। টিংকু দাৰ ভালনে? ভাল। অভিনয় ক্ষেত্ৰলৈ আপোনাৰ প্ৰথম যাত্ৰাৰ বিষয়ে কিছু কওক আছাম ভেলিৰ পৰা। প্ৰথম যাত্ৰা মই আচলতে একেবাৰে সৰুতে এনেই অকণমান চৰিত্ৰৰ নাটক কৰিছিলোঁ সৰুতে। তাৰপিছত অলপমান কম্পিটিশ্যনো কৰিছোঁ প্ৰতিযোগিতা, একাংকীয়া নাট প্ৰতিযোগিতাত। তাৰপিছত লাইনটো চেঞ্জ হৈ গ'ল, কাৰণ মই যিহেতু ডান্স কৰিছিলোঁ, মই কথক ডান্সাৰ হয়, গতিকে ডান্স কৰিলোঁ। তাৰপিছত মোৰ ষ্টৰিটো খুব দীঘল, এতিয়া কওঁনে মানে শুনিবৰ কাৰণে কৈ যাওঁ বাৰু যিমানখিনিলৈ পাৰোঁ। তাৰপিছত ডান্স কৰিলোঁ। ডান্স কৰাৰ পিছত মই লাইন সদায় চেঞ্জ হৈ থাকে, কাৰণ মই মানুহজনী অলপমান, মোৰ নিজৰ মাইণ্ডটো অলপমান চেঞ্জ হৈ থাকে, এটা জেগাত নাথাকে, অকণমান চঞ্চল হয় বাৰু। গতিকে অভিনয় মানে সৰুতে কৰিছিলোঁ, যিহেতু মোৰ পাপা অভিনয় কৰিছিলে তেনেকৈ নাটকবোৰত। তাৰপিছত মই ডান্স কৰা ষ্টাৰ্ট কৰিলোঁ। মোক সৰুতে ডান্সত দিলে, ক্লাছ 2ত কথক ডান্স শিকি আছিলোঁ। তাৰপিছত শিকাৰ পিছত কিবা হ'ল, অলপমান ডাঙৰ হোৱাৰ পিছত মানে নাই মই মডেলিং কৰিম, আকৌ লাইনটো চেঞ্জ হৈ গ'লগৈ। তাৰপিছত আকৌ ডান্স মানে চেঞ্জ হৈ থাকিলে। তাৰপিছত লাষ্ট মই আগতে মই ছাইড ডান্স কৰিছিলোঁ। তাৰপিছত সেই বাপাদাৰ গ্ৰুপত নাচি আছিলোঁ। বাপাদাৰ গ্ৰুপত নাচি থাকোঁতে বেছি দিনৰ কথা নহয় বাৰু, জোনাক চেনেলটোত তথাস্তু বুলি চিৰিয়েল এখন আহিছিলে। তো তাতেই এনেই সৰু কেৰেক্টাৰ এটাৰ কাৰণে মোক মাতি দিলে, মানে যে এই সৰু কেৰেক্টাৰ এটাৰ কাৰণে লাগে, আহি যা। বাপ্পাদাই মানে মোৰ নাম্বাৰটো দিলে প্ৰবাল খাণ্ডক। তো তেখেতে মাতিলে, গ'লোঁ। এনেই আৰু এটা ডাইলগ আছিল নেকি, এটা ডাইলগ আছিলে মেবি। তো প্ৰবাল দাই ক'লে ভাল কৰ দেখোন, চেঞ্চটো আছে, ঠিক আছে নেক্সট আহিবিচোন, চাম কিবা অলপমান দীঘলীয়া কেৰেক্টাৰ দিলে। তেওঁ ভাল পালে চাগে কিবা। তাৰপিছত তেওঁ বেক টু বেক মাতিলে। বেক টু বেক মই 3বাৰ তথাস্তু কৰিলোঁ, তাৰপিছত ঘৰ যোৱাই কৰিলোঁ। তাৰপিছৰ পৰা তেনেকেই লাইনটো লাগিলে আৰু। তাৰপিছত তাৰ আগত মই এবাৰ বাৰু ক্লাছ 9ত থাকোঁতে দূৰদৰ্শনত, সেইটো মোৰ তেনেকৈ মানে লাগি যায়। মোৰ ঘৰত ৰঙত আছিলে তেতিয়া, ঘৰত কোন আছে, তো ঘৰত কোন আছে মালাবা ইনুবাই কৰিছিলে সেই শ্ব'টো। মালাবা আহিছিলে, হোষ্ট কৰিছিলে। তাৰপিছত মই মানে তেতিয়া খুব পটৰ এনচাৰ দি আছিলোঁ। তাৰপিছত মালাবাই দেখিছিলে মোৰ ঘৰত ডান্সৰ মানে এটা দুটা প্ৰাইজ আছিলে, আৰু যে তুমি ডান্স কৰা নেকি, ডান্স শিকি আছোঁ। মই ক'লোঁ এনেকৈ কথা শিকি আছোঁ। মাহঁতে ফটোজ দেখালে। মালাবাই ক'লে তোমাৰ 2খন ফটো দিবাচোন, লৈ গ'ল। এইটো ক্লাছ 9ৰ কথা। তাৰ এসপ্তাহমান পিছত অমিতাভ ৰাজখোৱা, মই ভিন্দৌ বুলি মাতোঁ যিহেতু মালাবাক বা মাতোঁ, সেইটো সূত্ৰে অমিতাভ ৰাজখোৱা, তেখেতে অসমৰ এজন জনপ্ৰিয় অভিনেতা, তেওঁ মোক ফোন কৰি মাক ফোন কৰিলে, কৈছে তাইক লৈ আহিবচোন। আৰু তেতিয়া দূৰদৰ্শনত খুব সাধু কথাবোৰ চলি আছিল, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ। তাৰপিছত মই বহুত সাধু কথা চলি আছিল, আৰু তেতিয়া মই পানেশৈ বুলি সাধু কথাটোৰ সেই ষ্টৰিটো কৰিছিলোঁ। সেইটো ফাৰ্ষ্ট আছিলে। তাৰপিছতো ভবা নাছিলোঁ যে প্ৰফেশ্যনেলি কেতিয়াবা মই এক্টিং মানে কৰিব পাৰিম। তাৰপিছত তেনেকৈ প্ৰবাল খাণ্ডে আনিলে। তাৰপিছত তেনেকৈ কৰি আছোঁ আৰু যিমানখিনিলৈ পাৰোঁ অলপ চলপকৈ, সেয়াই। মই অভিনয়ৰ বাহিৰে মই যিহেতু ডান্স কৰিছিলোঁ, মই কথক কৰিছিলোঁ, কথক শিকিছিলোঁ, গতিকে মই নাচি ভাল পাওঁ আৰু এতিয়া বনাই ভাল পাওঁ। শান্তমণি শৰ্মা, হেল্ল'। ৰোমাঞ্চ গীতটো গাওঁ। মই গান একেবাৰে বেয়া নাপাব, মই গান নাগাওঁ, কাৰণ মোৰ ভইচটো যথেষ্ট বেয়া। মই গান গালে সঁচাকৈ খুব বেয়া শুনি, সেইটো কাৰণে। মোৰ লাইফৰ মেমৰেবল মমেণ্টৰ বিষয়ে ক'বলৈ গ'লে এটা খুব দুখ লগা, মই প্ৰত্যেকটা হেৰিতে কৈছোঁ এইটো কথা। এইটো কোনে অংকুৰজিৎ শইকীয়াই সুধিছা। যেতিয়া আমি বৃন্দাবন থিয়েটাৰৰ, চৰি মোবাইলটো অলপ হিলি আছে, বৃন্দাবন থিয়েটাৰৰ বছৰ, আৰু মই প্ৰথম বছৰ গৈছিলোঁ 2016-17 বৰ্ষত। আৰু তেতিয়া আমাৰ লগত চিন্ময় দা আছিলে, বিৰাজ বল্লভ দা আছিলে। তেনেকৈ প্ৰথম মই ভ্ৰাম্যমানত গৈছিলোঁ, তেওঁলোকক লগ পাইছিলোঁ। আৰু বিৰাজ বল্লভ দা কিমান ডাঙৰ এজন, কিমান ছিনিয়ৰ এক্টৰ, কিমান ভাল অভিনেতা, অদ্বিতীয় মানে। তেনেকুৱা মই চাগে আৰু দেখাও নাই আজিলৈ। অলপ বেলেগ ধৰণৰ, ইউনিক মানে। আৰু তেওঁ কৰি আছিলে আমাৰ লগত সেই 9 মাহ, তেওঁ আমাৰ লগত চুক্তিবদ্ধ আছিলে। আৰু যেতিয়া তেওঁৰ
তেওঁ অসুস্থ হৈ আছিলে আৰু যিহেতু ভাইমামাৰত আমি অসুস্থ হৈ থাকিলোঁ আমাৰ যিহেতু দৰ্শকে ৰৈ থাকে আমাৰ অভিনয় চাম বুলি সকলোৰে আমিতো সেইটো কৰিবই লাগিব তাৰপিছত তেওঁ মঞ্চতে ঢলি পৰিছিলে আৰু তাৰে নেক্সট ডে আমি খবৰ পাইছোঁ তেওঁ হস্পিটেলত এডমিট কৰিলে আমি তেনেকেই নাটকখন কৰি লৈ গ'লোঁ আৰু নেক্সট ডে মৰ্ণিং খবৰ পালোঁ যে তেওঁৰ আমাৰ মাজত নাই আৰু সেইদিনা যোনখন নাটক আছিলে সেইখন আছিল ৰজনীগন্ধা আৰু সেইদিনা ৰাতি মোৰ আৰু ইতিবাৰ দেউতাৰ চৰিত্ৰটো তেওঁ কৰিছিলে আৰু আমি মানে সেইখন অলপমান প্ৰথমখিনিত অলপ কমেডি টাইপ আছিলে নাটকখন আমি মানে হাঁহা চিনবোৰতো কান্দি কান্দি কৰিবলগীয়া হৈছিলে খুব দুখৰ সেইটো ঘটনা আৰু সেইটো মই কেতিয়াও পাহৰিব নোৱাৰিম চাগে মোক কাৰণ প্ৰথম বছৰ ভাইমামাৰত এনেকুৱা এটা ইনচিডেণ্ট সঁচাকৈ খুব দুখ লগা আছিলে এইটো মানে বাক্যৰে ক'ব নোৱাৰি ভাল ভাল ৰীমাশ্ৰী পাঠক কি খবৰ তোমাৰ তুমি বহুত ধুনীয়া থেংক ইউ তুমিও বহুত ধুনীয়া লকডাউনত সেয়াই আৰু ঘৰৰ কাম কৰিছোঁ খাইছোঁ শুইছোঁ অকণমান মোবাইল পিটিকিছোঁ বিজয় কালিকাৰ সেয়াই কৰি আছোঁ গায়ত্ৰী বুঢ়া হাই ডিয়াৰ হেল্ল' অভিনয় জীৱনত কাৰ পৰা অনুপ্ৰেৰণা মোৰ পাপাৰ পৰাই পাইছিলোঁ কাৰণ মোৰ পাপাই যিহেতু সৰুতে অভিনয় কৰিছিল যেতিয়া পাপাই অভিনয় কৰে খুব নিগেটিভ সেইটো কাৰণে নিগেটিভটো মোৰ তাত আহিছে নেকি নাজানো কৰে আৰু মই কান্দি দিওঁ কিয় পাপাই এনেকুৱা চৰিত্ৰত কিয় অভিনয় কৰিছে মই কান্দি দিওঁ কাৰণ মই তেতিয়া একো বুজি নাপাওঁ কিন্তু নাটকৰ অভিনয়ৰ সেইটো মোৰ পাপা মোৰ মাৰ পৰা আহিছে আৰু মই অলপমান এলেহুৱা মানুহজনী মই মানে এই নকৰোঁ হ'ব মই দুদিনমান যদি কিবা এটা কাম কৰোঁ তাৰপিছত মই নকৰোঁ মোৰ দ্বাৰা নহ'ব তো মোক আগুৱাই দিয়ে কৰিবই লাগিব আৰু এতিয়া যিহেতু মোৰ জীৱনত পিংকু আহিছে একেই অৱস্থাত কৰিবই লাগিব কিয় ইমান এলেহুৱা তেনেকুৱা হৈছে তুমি এটা গান গুণগুণাই দিয়াচোন হিমাশ্ৰী তোমাৰ মাতটো মোৰ মাতটো এনেকৈ বাৰু ভাল পায় মই একো ভাল নুশুনো বাৰু তথাপিও ধন্যবাদ ভইচটো ভাল বুলি কোৱা কাৰণে কিন্তু মই গান সঁচাকৈ বহুত বেয়া গাওঁ কাৰণ মোৰ লিৰিক্স মনত নাথাকে মই গোটেই গানৰ এইটো গানৰ সেইটো গানৰ লিৰিক্স মিক্স কৰি পিনে গোৱা যায় গতিকে সঁচাকৈ খুব বেয়া দেখিব বেয়া শুনিব একচুৱেলি এতিয়া গালে সেইকাৰণে চৰি গান নাগাওঁ নাটকৰ ডাইলগ বাৰু মই কৈ দিম মোৰ জীৱনৰ সকলোতকৈ ভয় লগা বস্তু মোৰ ভয় লগা বস্তু সকলোতকৈ এটা নাই বহুতকেইটা আছে মই এন্ধাৰ ভয় কৰোঁ এন্ধাৰত থাকি ভয় কৰোঁ মই যেতিয়া অকলে থাকোঁ মই লাইট জ্বলি থাকিব লাগিব মই অকলে লাইট অফ কৰি শুবলৈ নোৱাৰোঁ মই সাপ ভয় কৰোঁ আছে তেনেকুৱা গুৰুজন দাদা ভালে আছোঁ তোমাৰ কি খবৰ তলৈক্য দা চাই আছে হেল্ল' বা কি খবৰ কুলদীপ পাইছ ভাল খবৰ তোমাৰ কি খবৰ সুভাষ দেউৰী লুকিং চ' কিউট থেংক ইউ মোৰ ঘৰ ক'ত ডিটেইলছ কৈ আছোঁ মই সেইটো মোৰ ঘৰ মোৰ পাপাৰ একেবাৰে অৰিজিন ঘৰ হ'ল কেন্দুকণাৰ সেইপিনে কেন্দুকণাৰ পৰা সোমাই যাবলৈ শনেশ্বৰ বুলি কয় জেগাখিনিৰ নাম তাৰে বৰডেক পাৰ সেই গাঁওখনত মোৰ পাপাৰ অৰিজিনেল ঘৰ আৰু মোৰ আইতা বৰমা খুৰী সকলো তাতেই থাকে তাৰপিছত মোৰ মাৰ ঘৰ মালিগাঁৱত আৰু আমি থাকোঁ মই জন্ম হৈছোঁ মালিগাঁৱতে আৰু আমি মাহঁত গোটেইবোৰ থাকে গোটানগৰত আৰু মই এতিয়া বৰ্তমান থাকোঁ হাতীগাঁৱত আৰু মোৰ এংগেজমেণ্ট হৈছে মই যোনজন মানুহৰ ঘৰলৈ বিয়া হৈ যাম সেয়া হ'ল নগাঁও গোটেই ডিটেইলছ কৈ দিলোঁগৈ লকডাউন চাই আছোঁ আচ্ছা কেনেকুৱা হৈছে জনাব পাৰ্থপ্ৰতিম ডেকা কেনেকুৱা হৈছে জনাবাচোন আমাৰ সংস্কৃতিত খুৰা এটা ট্ৰেডিশ্যন নহয়নে অসমত এনেকুৱা লোকসংস্কৃতিৰ মানুহ আছে যাৰ ঘৰত বোলে প্ৰথমে আপোনাক চাহ বা কফি সলনি মদ বা ঘৰুৱা খুৰা যাচিব বহুতে মদ খালে বহুত বেয়া পায় আপোনাৰ মতামত জনাবচোন এনেকুৱা ধৰণৰ প্ৰশ্নৰ এনচাৰ দিব পৰা মই হোৱা নাই বাৰু কিবা কম কিবা হৈ যাব গতিকে মই সঁচাকৈ ইমান হেৰিলে ক'ব নোৱাৰোঁ কিন্তু মই এইটো নকওঁ যে আজিকালি কিন্তু সকলো মানুহে চাহে যাচে সেইটো আগতেও চাহে যাচিছিল চাগে কাৰণ মই একদম হেৰি কথা এটা কওঁ মই নিজে কিন্তু কিছু আছে তেনেকুৱা সংস্কৃতি সেইটো কিন্তু ভাল লাগে মোৰ কাৰণ মই নিজে যাচি গৈ কওঁ এইটো ফেক্ট মই নিজে যাচি গৈ কওঁ আপোনালোকৰ ট্ৰেডিশ্যনৰ হেৰিটো মোক দিব নেকি এবাৰ খাবলৈ চ' মই নিজে কওঁ কিন্তু মোক কেতিয়াও আজিলৈকে কোনেও যাচি কোৱা নাই মোক চাহে দিছে কিন্তু মই নিজে খুজি খাওঁ সেইটো বেলেগ কথা মোৰ বিষয়ে মই জন্ম মালিগাঁও ৰেলৱে হস্পিটেল মই প্ৰথম মই স্কুল মোৰ প্ৰথম ৰেলৱে ক্লাছ 1 ক্লাছ 2 ক্লাছ 3ৰ পৰা মই বনস্থলী একাডেমি তাৰপিছত আকৌ 11-12 মই ৰেলৱে তাৰপিছত মই ষ্টেট মিউজিক কলেজৰ পৰা বি মিউজ কৰিলোঁ তাৰপিছত মই বাদ দিলোঁ কাৰণ
মই মোৰ 20 yearsত মই থিয়েটাৰ চাইন কৰিলোঁ, যিহেতু মোৰ অকণমান মই পঢ়াত বেয়া পাইছিলোঁ আৰু মাক কামুৰি মই কমাৰ্চৰ ষ্টুডেণ্ট আছিলোঁ HSত, কিন্তু মই মানে মই নপঢ়োঁ, মোৰ কিবা কৰিব মন আছে, মোৰ নাচিব মন আছে, এইবোৰ কৈ নিজৰ মতে নিজৰ ৰাস্তাটো চেঞ্জ কৰি ল'লোঁ। সেইটো বেয়া কথা আচলতে, কিন্তু মই কৰি ল'লোঁ আৰু সেইকাৰণে ৰিগ্ৰেট ফিল হয় কেতিয়াবা বাৰু। লুকিং চ' কিউট, থেংক ইউ। লকডাউন চাই আছোঁ তোমাৰ টিভিত, থেংক ইউ। কেনেকুৱা হয় জনাব। যিটো ছুটি আহে, কি খবৰ? ভাল, আপোনাৰ কি খবৰ? মই এই জলপ্ৰপাত মই বহুত আগতেই শুনিলোঁ। এইটো কিমান 2016ৰে গান, মই কেতিয়াবাই শুনিলোঁ। এতিয়া নতুনকৈ আকৌ তেওঁলোকৰে গানটো আহিছে নহয়, বাৰ্তালাপ, অবভিয়াছলি শুনিছোঁ। সৰগৰ কৰি থেংক ইউ দেই। কিয় তেনেকৈ ক'লে মই বুজি নাপালোঁ। ক'ৰ পৰা টপকিলোঁ লক্ষ্য হাজৰিকা, কেলৈ তেনেকৈ কৰে বাৰু? ৰোমেণ্টিক মুভি কি আপোনাৰ? বলিউড মোৰ চেঞ্জ হৈ থাকে। মই যেতিয়া মুভি যোনখন মই এতিয়া এনেই কিন্তু অল টাইম ফেভৰেট মোৰ কুছ কুছ হোতা হে ৰোমেণ্টিক মুভি, কিন্তু মোৰ এনেই চেঞ্জ হৈ থাকে। মই ইমান ৰোমেণ্টিক পাৰ্চন নহয় আচলতে। মামন দাস হেল্ল', বহুত ভাল লাগিছে, থেংক ইউ চবেই চাই আছোঁ ঘৰত, থেংক ইউ। 10 বছৰ আগৰ ভ্ৰাম্যমানৰ নাটক আৰু এতিয়া এই বিষয়ে আপোনাৰ মতামত কি? 10 বছৰ আগৰ ভ্ৰাম্যমানৰ নাটক, তেতিয়া যিহেতু মই সৰু আছিলোঁ, গতিকে মই সেইটো ক্ষেত্ৰত মাত দিয়াটো উচিত নহ'ব। কিন্তু 10 বছৰ আগৰ ভ্ৰাম্যমানৰ নাটকো মোৰ যথেষ্ট ভাল লাগিছিল। এতিয়াৰ ভ্ৰাম্যমানৰ নাটকো যথেষ্ট ভাল লাগে। অকণমান চেঞ্জ হ'ব বাৰু চিটুৱেশ্যন ৱাইজ, বা এতিয়া যিমান আমি গৈ আছে, বৰ্ষবোৰ যিমান ডেভেলপ হৈ গৈ আছে, সকলো বস্তু চেঞ্জ হৈ গৈ আছে। কিন্তু মই 10 বছৰ আগত যেতিয়া নাটক চাইছিলোঁ, তেতিয়া মই বহুত সৰু আছিলোঁ, আৰু এতিয়া যেতিয়া মই ভ্ৰাম্যমানত সোমাইছোঁ, এতিয়া অকণমান ডাঙৰ হ'লোঁ, অকণমান নহয় বহুত ডাঙৰ হ'লোঁ এতিয়া। গতিকে সেই 10 বছৰ আগৰৰ লগত এতিয়া যদি মই জাজ কৰিবলৈ যাওঁ, বেয়া দেখিব, কাৰণ আমাতকৈ বহুত অভিজ্ঞ ব্যক্তিসকল আছেই ভ্ৰাম্যমানত। 20 বছৰ হ'ল, 21 বছৰ হ'ল, 30 বছৰ হ'ল, তেওঁলোকে ইমান বছৰ কষ্ট কৰি ভ্ৰাম্যমানত চলি আছে। তেওঁলোকে বেছি ভালদৰে জানিব 10 বছৰ আগৰ ভ্ৰাম্যমানৰ কথা আৰু এতিয়াৰ। মই ক'লে বেয়া হ'ব, কাৰণ মই কালি আহিছোঁহে মাত্ৰ, সেইটো কাৰণে। এদিন নেদেখোঁ আপোনাৰ টিংকু দা অকণমান লাইভ বা এনেকুৱা লাইভ বা ছ'চিয়েল মিডিয়াত বেছি এক্টিভ থাকিবলৈ বেয়া পায়, অকল ফটোজ দি ভাল পায় বাৰু, সেইটো কাৰণে দেখা পোৱা নাযায়। কিন্তু মই চেষ্টা কৰিম কেতিয়াবালৈ আনিবলৈ, বাট নাভাবোঁ যে আহিব। আমিও লকডাউন মানি আছোঁ, উপায় নাই, মানিবই লাগিব আৰু। Your free frank speech is too sweet, very good, thank you Ganak Chandra Deori, thank you. সেইটো নকওঁ দেই, মই নিজে বাৰু অসমীয়া মাধ্যমৰ ছোৱালী, কিন্তু সকলোৰে নিজৰ নিজৰ মত থাকে। যদি এইটো নহয় যে আপুনি ইংৰাজী মিডিয়ামত পঢ়িলেই আপোনাৰ অসমীয়া সাহিত্য সংস্কৃতি ৰক্ষা নাথাকিব। সেই শিক্ষাটো আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক দিব লাগিব, আমাৰ পেৰেণ্টছসকলে দিব লাগিব, সৰুৰ পৰাই শিকাব লাগিব সকলোৱে, যে তেতিয়াহে ৰক্ষা থাকিব। এতিয়া মাধ্যম হিচাপত আপুনি অসমীয়া মাধ্যমত পঢ়িছে বা ইংৰাজী মাধ্যমত পঢ়িছে, সেইটো কোনো মেটাৰ নকৰে, কিন্তু আপোনাক সেইখিনি শিক্ষা সৰুৰ পৰাই গ্ৰ'থ কৰাব লাগিব, তেতিয়াহে ঠিক থাকিব। মানে নগাঁৱত হ'ব প্ৰস্তুতি বা কামৰূপ হোৱাৰ পিছত আপুনি হ'ব আমাৰ ঠাইৰ বাসিন্দা হ'ব, ৱেলকাম কৰিছোঁ এতিয়া, থেংক ইউ চন্দ্ৰকুমাৰ কমল বৰা, থেংক ইউ। একেবাৰে বেয়া লাগিল, এনেই এৰিছোঁ নেকি যিটো চুতীয়া, এনেই এৰিছোঁ নেকি কমাৰ্চ, একেবাৰে বেয়া লাগিলে, মোৰ মূৰত একো নোসোমায়। শুনিম চব গান শুনিম, মোৰ ইমান আইডিয়া নাই দেই। ইউ আৰ চ' কিউট, থেংক ইউ, গুড ইভিনিং বা, আপুনি ইমান ধুনীয়া, চ' কিউট দেৱলিনী চুতীয়া, থেংক ইউ। সকলোৱে ধুনীয়া একচুৱেলি। বিক্ৰী কৰি দিব সকলো হাতৰ 5টা আঙুলি সমান নহয় জানো, গতিকে সকলো মানুহো সমান নহয়। এতিয়া আপোনালোকে বা যিসকল মানুহে চব ৰক্ষা কৰিব বিচাৰে, তেওঁলোকে সকলোৱে কৈয়ে আছে, চেষ্টা কৰিয়ে আছে, তাৰে মাজত বহুতেও ৰক্ষা কৰিও আছে, কিন্তু কিছুমানে যদি নকৰে, সেইটো আমিনো কেনেকৈ ক'ব পাৰিম, সেইটোৱে কথা।
আৰু ইমান গভীৰ কথালৈ মই বাৰু মই আচলতে মানুহজনী ইমানখিনি মোৰ হেৰি নাই তথাপিও মই যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিছোঁ বাৰু আগত বহুতখিনি কমেণ্ট গুচি গৈছে আচলতে মই এনেকৈ কৈ আছোঁ যে মই দেখা নাই বাৰু মই তথাপি চাবলৈ চেষ্টা কৰিম দেই হিন্দী বা ইংলিছ মনোজ কুমাৰ নাথ অসমীয়া সংগীতত হিন্দী বা ইংলিছ ভাষাৰ সংমিশ্ৰণ ঘটাই পৰিৱেশন কৰা সন্দৰ্ভত আপোনাৰ মতামত মই এনেকুৱা কুৱেশ্যন এনচাৰ দিবলৈ অলপ টান পাইছোঁ তথাপিও বাৰু আজিকালিতো সেইটো যদি ভাল হিচাপত দিয়ে ভাল বাক্যৰে দিয়ে মই একো এইটো বেয়া মই পাৰ্চনেলি দিয়ে এইটো ভুল হ'ব পাৰে চাগে একো বেয়া নহয় কাৰণ চবতে আজিকালি যদি শব্দবোৰ মিলি যায় যদি ভাল হয় দেন দিব পাৰে একো প্ৰব্লেম নাই চাগে থেংক ইউ প্ৰফেশ্যন হিচাপে বাছি ল'লোঁ অভিনয় কিয় আচলতে প্ৰফেশ্যন বুলি ক'বলৈ গ'লে কিয় বাছি ল'লোঁ নাভাবাকৈ সোমাই পৰিলোঁ কিন্তু এতিয়াও মই প্ৰফেশ্যন বুলি ক'ব নোৱাৰোঁ কাৰণ মই বেলেগ ফালে অলপ মাথা মাৰি আছোঁ কিন্তু সোমাই পৰিলোঁ নাভাবাকৈ কাৰণ অভিনয়টো এটা নিচা হয় এটা অভিনয় নহয় সাংস্কৃতিক জগতখনে এটা নিচা হয় যদি এবাৰ সোমাই যায় ওলাবলৈ বহুত টান কাৰণ খুব ভাল লগা এটা বস্তু য'ত বেয়া ভাৱ এটা নাথাকে ভাল হেৰি আগুৱাই যায় গতিকে সেইটো কাৰণে চাগে এই ভাল লগা এটা মুহূৰ্ত পাওঁ আমি যেতিয়া অভিনয় কৰোঁ ভাল লাগে যেতিয়া নাচোঁ ভাল লাগে মানুহক মনোৰঞ্জন যেতিয়া দিওঁ যেতিয়া আমি নাটক কৰোঁ মানুহৰ পৰা যেতিয়া হাত তালি পাওঁ হাত চাপৰি পাওঁ ভাল লাগে আৰু সেই ভাল লগাবোৰে চাগে সোমাই ৰাখিলে সেইটো কাৰণে ৰিয়েলত মই ককৰচ ফ্ৰাই নকৰোঁ কাৰণ মোৰ ডগীটোৱে খাই দিয়ে এণ্ড মুখৰ পৰা উলিয়াই দিওঁ ইমান ভয় নকৰোঁ আপোনাৰ অভিনয় আৰু ডান্স খুব সুন্দৰ থেংক ইউ মই যিমান পাৰোঁ চবকে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিছোঁ যদি তাৰে মাজত কোনোবা বেয়া নাপাব মই নাই চোৱা নাই দেই মোৰ মনত ৰুল ইয়াতে কিছুমান প্ৰশ্ন বাৰু মই উত্তৰ ভালকৈ দিব পৰা নাই কাৰণ মই সঁচাকৈ যিটো মই নাজানো তো আৰু
কিছুমান বস্তু ইমানখিনি ভাবা নাই চাগে মই এতিয়ালৈ, সেইটো কাৰণে ইমানখিনি কৰাও নাই কাম বাৰু মই একো, তথাপিও মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ উত্তৰ। মোৰ বিয়া এতিয়া নহয়, মোৰ বিয়ালৈ দেৰি আছে, অলপ দেৰি আছে। মই নাই চোৱা। মই থেংক ইউ। লগৰ হ'ম চাগে, কেতিয়া পাছ কৰিছিলে 2012। প্ৰেম চে চামথিং, কি ক'ম? মই নিজৰ পৰা ক'বলৈ এতিয়া একো নাই বাৰু, যিহেতু সুধি আছে সেইটো কাৰণে এনচাৰ দি আছোঁ। নিজৰ ফালৰ পৰা কি ক'ম ন মই? ৰঞ্জিত শৰ্মা হাই, হেল্ল'। গুড। অভিনয় কৰি দি আছোঁ, কেতিয়াবা ভিতৰত মন যায় নাই, একেবাৰে নাযায়। কেতিয়াবা বিতৰ্কলৈ মই একেবাৰে বিতৰ্কলৈ সোমাবলৈ মন নাযায়, সেইকাৰণে আপোনাৰ কিছুমান প্ৰশ্নৰ উত্তৰ মই দিবলৈ পৰা নাই, মোক একদম ক্ষমা কৰি দিব, কাৰণ মই নাজানো, আৰু ইমানখিনি সঁচাকৈ মই নাজানো, আৰু জানিব লাগে আচলতে, কিন্তু চেষ্টা কৰিম পিছলৈ আৰু জানিবলৈ, আৰু মোৰ বিতৰ্কৰ মাজলৈ সোমাবলৈ একেবাৰে মন নাযায়। সমালোচনা কৰিব লাগে, কিন্তু সমালোচনা ভাল হিচাপত কৰিব লাগে, বেয়া হিচাপত নহয়। আজিকালি সমালোচনাত মানুহে বেয়াটোৱে বেছিকৈ কয়, আৰু সেইটো কাৰণে বহুতখিনি মানুহে দুৰ্বল হৈ যায় কিছুমান ক্ষেত্ৰত। গতিকে সমালোচনা কৰিব লাগে, কিন্তু ভালকৈ, বেয়াকৈ নহয়। মই ভাবোঁ দেই, এইটো মোৰ নিজৰ পাৰ্চনেল। থেংক ইউ। আৰু বাকী ভাল খবৰ মঞ্জিল, ভালে আছানে? ভালেই। কণ্ট্ৰভাৰ্চি হৈ যায়, নকৰে কোনো। মই একেবাৰে কণ্ট্ৰভাৰ্চি বেয়া পাওঁ, সঁচাকৈ বেয়া পাওঁ, সেইকাৰণে মোৰ বহুত ভয় লাগে আজিকালি লাইভ ইণ্টাৰভিউজবিলাক দিবলৈ। মই সেইকাৰণে, যিহেতু নাজানাকৈ কিছুমান কুৱেশ্যনৰ এনচাৰ দি দিলে খেলি মেলি এখন হোৱা হয়, গতিকে নাজানো যিহেতু নাহা ভাল, সেইটোৱে আৰু। ক'ত পঢ়িছিলোঁ মই 10? আচ্ছা, তেতিয়াহ'লে তুমি মোতকৈ ডাঙৰ হ'বাগৈ। মই ৰেলৱে হায়াৰ ছেকেণ্ডেৰী। Are you sad? No, I'm happy. ৰোমাঞ্চৰ এটা ডায়লগ, এনেই এটা লাইন ক'ম, ঠিক আছে? তাৰপিছত বাৰু মই বেলেগ নাটকৰ ডায়লগ ক'ম, মহাকালৰ ডায়লগ ক'ম। ৰোমাঞ্চৰ এটা সৰু লাইন আৰু, কাৰোবাক হঠাতে ভাল লাগি যোৱাটো জানো প্ৰেম? এইটো মোৰে ডায়লগ আছিলে চাগে, বাট মোৰ এইটো লাইনটো মনত পৰিলে ফটাককৈ, সেইকাৰণে ক'লোঁ। কিন্তু মই মহাকালৰ ডায়লগ কৈ দিম বাৰু, অলপ পিছত ক'ম। মানুহখিনি আছেনে নাই মই এইটো দেখিও পোৱা নাই আদা আদি। মোৰ লাইফটো চলি আছেনে? মই একচুৱেলি হেৰিবোৰ দেখা নাই, ৰৈ গৈছে। আহিছে, ৰৈ গ'লে প্লিজ জনাই দিব, মই একো গম পোৱা নাই বাৰু। হাই বা, হেল্ল'। আপোনাৰ প্ৰিয় খাদ্যৰ বিষয়ে জানো? মোৰ প্ৰিয় খাদ্য ভাত। মই ভাত খাই ভাল পাওঁ, টেঙা, মাছৰ টেঙা,
মাছ টেঙা ভাত খাই ভাল পাওঁ। বিৰাট বোৰ চলিছে লকডাউন, যথেষ্ট বোৰ আছে। অ'কে ঠিক আছে, মই গম পোৱা নাছিলোঁ চলিছে আগত। ভৱিষ্যত পৰিকল্পনা বুলি মানে বহুতখিনি কাম পেণ্ডিং হৈ আছে। যিহেতু মই মাজত 2 বছৰ একেবাৰে বহি দিলোঁ ইতিহাস থিয়েটাৰৰ পৰা অহাৰ পিছত মই একো ধৰণৰ কাম কৰা নাই। এতিয়া লকডাউন ছিৰিজটো কৰিলোঁ, মাজতে অৰুণ প্ৰভাত এটা কাম কৰিছোঁ চাগে, তেনেকৈ মই কৰা নাই। অকণমান পাৰ্চনেল প্ৰব্লেমো হৈ আছিলে আৰু কিছুমান বস্তু মিলা নাছিলে, সেইটো কাৰণে। তাৰপাছত মই এতিয়া ৰঙত এখন ষ্টাৰ্ট হৈছিলে আমাৰ আকাশী গংগা, কিন্তু লকডাউন হোৱাৰ কেইদিনমান আগত ষ্টাৰ্ট হৈছিলে, গতিকে এতিয়া শ্বুটিং অফ হৈ গ'লগৈ সেইখনৰ। তাৰপিছত ৰেঙনিত এখন কৰি আছিলোঁ এন্ধাৰৰ জোনাক, এতিয়া সেইখনৰো শ্বুটিং অফ হৈ থাকিলে এইবিলাক প্ৰব্লেমৰ কাৰণে। আৰু 7 এপ্ৰিলত আমাৰ মুভিখন ৰিলিজ হোৱা কথা আছিলে, সেইটো পিছুৱাই থাকিলে সেইবোৰ প্ৰব্লেমৰ কাৰণে। আৰু নেক্সট ইয়েৰ যিহেতু মই বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছিলোঁ, এতিয়া নাজানো সেইটো কি হ'ব, চব তেনেকুৱাই হৈ আছে। কৰি যোৱা কিপ লাৰ্ণিং এণ্ড কিপ শ্বাইনিং, লকডাউনত সাৱধান কেনেকৈ হৈ আছে। লকডাউনত মই ওলোৱাই নাই, যেতিয়া ওলাই যাওঁ নৰ্মেলি মই গোটেইখিনি চেনিটাইজাৰ লগত লৈ যাওঁ, মাস্ক পিন্ধি যাওঁ, গোটেইখিনি কৰি যাওঁ। এনেকৈ ভাবিব লাগে, মই ভাবোঁ এইটো মই ভাবা বস্তু হয় যে নিজৰ বাহিৰে বাকী চবৰে কৰোণা হৈ থকা বুলি ভাবিব লাগে, তেতিয়া চব নিজে সাৱধান হৈ যাবগৈ। আপোনাৰ কথা কোৱাৰ ষ্টাইলটো ভাল লাগিছে, থেংক ইউ। য়েছ, কোনটো কথাত য়েছ ক'লা? অঁ খাইছোঁ মই। সেইদিনা এনেকৈ তলেৰে ফ্ৰুটছ বিক্ৰী কৰিব আহে ন, ফল মূল, তো আম চিঞৰি আছে আৰু মই সুধিছোঁ ওপৰৰ পৰা চিঞৰি, কেঁচা আম আছেনে? ওচৰৰ মানুহখিনিয়ে হাঁহি দিছে, মানুহে পকা আম বিচাৰে, কেঁচা আম বিচাৰিছোঁ। তাৰপিছত দিলে, কিন্তু পকাই আম আছিলে। তাৰপিছত আকৌ মই অৰ্ডাৰ দি কিনি আনিছোঁ কেঁচা আম, কাৰণ মই পকা আম খাই বেয়া পাওঁ, মই কেঁচা আম খাই ভাল পাওঁ, টেঙা আম। মনোজ কুমাৰ নাথ, আপোনাক মই কি ক'ম, মই মানে সঁচাকৈ আপোনাৰ প্ৰশ্নবোৰ খুব ভাল প্ৰশ্ন, খুব গভীৰ প্ৰশ্ন। আৰু মই মানুহজনী ইমান গভীৰ নহয়, মই বহুতেই চঞ্চল। তথাপিও প্ৰেম মানে কি, মই একেবাৰে প্ৰেমৰ সংজ্ঞা দিয়াত বেয়া। মই প্ৰেম কৰিছোঁ, মই সেই মানুহজনৰ লগত মই এংগেজমেণ্টো কৰিছোঁ, মই বিয়াও হ'ম, কিন্তু মই প্ৰেম কেনেকৈ কৰিলোঁ মই গমেই নাপালোঁ। প্ৰেম মানে চাগে সেই মানুহজন আপুনি নিজৰ বন্ধু বুলিও ভাবিব পাৰে, যিজন মানুহক আপুনি চকু মুজি বিশ্বাস কৰিব পাৰে, যিজন মানুহৰ লগত আপুনি ভাবিব পাৰে যে এই মানুহজনে গোটেই জীৱন আপোনাৰ লগ নেৰে বা থাকিব, সেইটোৱে চাগে প্ৰেম দেই, চাগে। কাৰণ প্ৰেমৰ সংজ্ঞা দিয়াত মই বহুত বেয়া, আৰু মই ধুনীয়াকৈ বুজাই কথা কোৱাত বহুত বেয়া। মই একদম ক্লিয়াৰলি কৈ আছোঁ, কাৰণ মই যেতিয়া মানুহক বুজাবলৈ যাওঁ কিবা, মানুহে বুজে কিবা, সেইটো কাৰণে মাফ কৰি দিব। মোৰ প্ৰিয় অভিনয় শিল্পী এতিয়া কি হ'ল, মই এতিয়া কওঁ আমাৰ ইয়াতে ভ্ৰাম্যমানৰ জগতৰ আৰু চলচ্চিত্ৰ জগতৰ, মানে তো দুটা বেলেগ অলপ হয়। গতিকে বাৰু চলচ্চিত্ৰ জগতৰে অভিনেতা অভিনেত্ৰীবোৰ মঞ্চ জগততো যায়, কিন্তু অলপ বেলেগ হয় বস্তুটো। গতিকে মঞ্চ জগতৰ বুলি ক'বলৈ গ'লে মোৰ এতিয়া চম্পকদাহঁতকতো বহুত ভাল লাগে, কিন্তু মোৰ চিন্ময় কটকী মোৰ বহুত ভাল লাগে। চিন্ময় কটকীদা বহুত ভাল, মই তেওঁৰ অভিনয় বহুত ভাল পাওঁ, ইমান নেচাৰেল লাগে মোৰ তেওঁৰ অভিনয়বোৰ। পৰাগ শৰ্মা, তেওঁ খুব ভাল পাইছিলোঁ মই তেখেতৰ অভিনয়। তো এতিয়া চিন্ময় দা খুব ভাল পাওঁ অভিনয়। আৰু চলচ্চিত্ৰ জগতৰ হ'লে মোৰ বহুত ভাল লাগে যতীন দা অভিনয়। চিন্ময়দাৰ অভিনয় ভাল লাগে, তেখেতৰ বিষয়ে ক'বলৈ গ'লে ক'বলগীয়া একো নাই। ভ্ৰাম্যমানৰ দৰ্শক সকলোৱে জানে যে চিন্ময়দা কেনেকুৱা অভিনয় কৰে, মানুহৰ মনত থাকি যায় যোনে চায়। আৰু তেওঁ যিহেতু মই প্ৰথম বছৰ 2016-17 বৰ্ষত মই ভ্ৰাম্যমানত যাওঁতে চিন্ময়দাকে লগ পালোঁ, আৰু তেওঁ মোক যিমানখিনি হেল্প কৰিছে, মোৰ ভইচে নোলায় তেতিয়া, মোৰ ভইচ নাহে, এনেই মোৰ ভইচটো মানে এনেকুৱা মতা, কিন্তু মাতি দিলে ভাঙি যায়গৈ। গতিকে যিমানখিনি হেল্প কৰিছে, যেনেকৈ শিকাইছে, যিমান কষ্ট কৰিছে, কাৰণ ৰিহাৰ্চেলৰ পিছত আকৌ এক্সট্ৰাকৈ মোক টিংকু আমাক ৰিহাৰ্চেল দিয়াই, মই ভাল পাওঁ। সেই মানুহ হিচাপত তেওঁ বহুত ভাল। একচুৱেলি মই ভ্ৰাম্যমানৰ মানুহখিনি ভালেই পাইছোঁ, গোটেইখিনি মানুহে ভাল ব্যক্তিত্বৰ। আৰু যতীনদাৰ কথাটো ক'বই নালাগে চাগে, সকলোৱে জানেই যতীনদাৰ কথা, গতিকে ভাল লাগে।
ৰাজীৱ হাই হেল্ল' ৰোমাঞ্চ নাটকখন আৰু ডাইলগ কৰি দিম কৈছিলোঁ অলপ আগতে আৰু ভাবি চাওঁ আইঅ' ছোৱালীজনীক দেখিলোঁ আজি সোনকালে কেমেৰা ষ্টেজ কাটিত গুড শ্বট এই শব্দবোৰ শুনিবলৈ মন গৈছে কিমান আৰু একদম মন গৈছে বাৰু মইতো বহুত দিনৰ পৰা সেইবোৰ শব্দ শুনাই নাই খুব মন গৈ আছে শুনিবলৈ গতিকে চব ঠিক হওক চবে ভালকৈ কামবোৰ কৰিব পৰা হওক আৰু বাকীবোৰ মানুহৰ কিমানখিনি কষ্ট হৈছে টেকনিচিয়ান হওক বা ভ্ৰাম্যমানৰ ছেটিংছৰ সকলোবোৰ হওক সকলোৰে বহুত কষ্ট হৈছে আমাৰে তেওঁলোকৰো আৰু বহুত বেছি কষ্ট হৈছে কাৰণ তেওঁলোকে তেনেকৈ ঘৰ এখন চলাই আছে গতিকে এনেকৈ যদি বন্ধ হৈ থাকে কেনেকৈ হ'ব বাৰু গতিকে আশা কৰোঁ সকলোবোৰ সোনকালে ঠিক হওক ভাল হওক আৰু আকৌ মানুহবোৰ কামলৈ ওলাই যাওক আকৌ আগৰ নিচিনা নৰ্মেল হৈ যাওক সকলোবোৰ সেয়াই আশা কৰোঁ আৰু মোক ছেড যোনে কৈ আছে মই ছেড নাই একচুৱেলি অলপ আগতে মই দৌৰি আহি লাইভত পাহৰি গৈছিলোঁ টাইমটো মই বনাবলৈ গৈছিলোঁ আৰু পিঁয়াজ কাটি আহিছিলোঁ যে সেইটো লাগি আছে এতিয়ালৈ সেইটো কাৰণে চাগে হাই হেল্ল' ঘৰৰ ক'ত আৰু আপোনাৰ কৰিব বিচাৰোঁ মোৰ পাপা একেবাৰে অৰিজিনেল ঘৰ শনেশ্বৰ বৰডেকা বুলি কয় কিন্তু মোৰ জন্ম মালিগাঁৱত আৰু মোৰ য'ত মই থাকোঁ মোৰ মা দেউতা ভাইটি আৰু আমি চাৰিজনেই আৰু গাঁৱৰ ঘৰত আইতা আছে বৰ্তা আছে বৰমা আছে খুৰী আছে ভাইটি আছে দুজন বৰমাৰ তাৰপিছত তেনেকুৱা আৰু জইণ্ট ফেমিলি গাঁৱৰ ঘৰত সেয়াই আমাৰ ফেমিলি সৰু সুখী ফেমিলি কৰিছোঁ বাৰু নকৰা নহয় মই এতিয়া মই এইটো ভ্ৰাম্যমাণ জগতৰতো সম্পৰ্কৰ কথা ক'লোৱেই যে সঁচাকেই তেওঁৰ নিচিনা মই মানুহ লগ পোৱা নাই যিজন মানুহে ইমান ডাঙৰ ব্যক্তিত্বৰ মানুহ তেওঁৰ ইচ্ছা গ'লে তেওঁ মানে মোক মানুহে চাইছে মইনো বেলেগক কিয় গুৰুত্ব দিম তেনেকুৱা হ'ব পাৰে কিন্তু তেনেকুৱা নহয় একেবাৰে নহয় নিজৰ লগত বেলেগকো উঠাই লৈ যাবলৈ চেষ্টা কৰে তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ এজন মানুহ গতিকে খুব ভাল লাগিল চিন্ময় দাৰ কথা ক'লোৱেই কিমান বহুত বেছি ভাল চিন্ময় দাও মই যিখিনি মানুহক লগ পাইছোঁ লাষ্ট ইয়েৰ মই ইতিহাসত আৰু এজন মোৰ কো এক্টৰত আছিলে ৰাতুল দাস অভিনেতা জনপ্ৰিয় অভিনেতা বৰ্তমান অসমৰ ৰাতুল দা তেওঁ এজন বিৰাট ভাল মানুহ যথেষ্ট ভাল মানুহ তেওঁ মোক মানে বহুতখিনি সহায় অকল মোক নহয় সকলোকে ৰাতুলদাক যোনে লগ পাইছে গমেই পাব ইমান ধুনীয়াকৈ বুজায় সকলো কথা তো ভাল লাগে তাৰপিছত আৰু কাৰ কথা জানিব বিচাৰিছে কৈ দিলে জনাব পাৰিম মই একফালৰ পৰা ক'লে মই গোটেইবোৰৰ যিমানক ভাল লাগিছে চবৰে কথা কৈ যোৱা যাবগৈ শ্ৰীমন্ত মানৱ দত্ত ভ্ৰাম্যমাণত কৰিছোঁ খুব ভাল দুলাল দা খুব ভাল এনেকৈ হ'লে মই বহুত মানুহৰ কথা কৈ যোৱা যাব গতিকে কাৰ কথা কৰিছে মোক জনালে ভাল আপোনাৰ অভিনয় মোৰ বহুত ভাল লাগে ধন্যবাদ চেষ্টা কৰিছোঁ যিমানখিনি কৰিব পাৰোঁ আৰু চেষ্টা কৰিম বুলি আশা থাকিলে আপোনালোকে আশীৰ্বাদ দি থাকিব যাতে ভাল কৰিব পাৰোঁ আৰু বেয়া হ'লেও আপোনালোকে ফিডবেক দিব বেয়া হ'লে ভাল বুলি নক'ব নহ'লে আমাৰ সেই বেয়াটো বেয়া হৈ থাকিবগৈ গতিকে বেয়া হ'লেও জনাব আহোঁ ৰিচেণ্টলি মই গৈছোঁ ফেব্ৰুৱাৰীত গৈছোঁ গৈ থাকোঁ মাজে কিন্তু মাজত মোৰ বহুত দিন যোৱা হোৱা নাছিল কাৰণ যিহেতু ভ্ৰাম্যমাণত আছিলোঁ তেতিয়া ক'তোৱেই যোৱা নাযায় তেনেকৈ অলপ হৈছিলে কিন্তু এতিয়া গৈছোঁ মই যাওঁ কণ্টেক্টটো হয় আহিছিলেও চব মোৰ ঘৰতো আহে মোৰ ৰুমতো আহে মোৰ ঘৰতো আহে বাৰু মা দেউতা তাত মোৰ ৰুমলৈকেও আহে সকলোবোৰ ঘৰৰ মানুহ ভাল লাগে আৰু এক্সাইটেডো আছিলোঁ অহা বছৰ যিহেতু বৰদৈচিলাত তপন দাস তেখেতৰ লগত অভিনয় কৰাৰ খুব ইচ্ছা আছিলে এতিয়া নাজানো কিবা হয় চিটুৱেশ্যন নে আশাবোৰ আশাই হৈয়ে ৰৈ যায় সেয়া ক'ব নোৱাৰোঁ আৰু সেয়া ভগৱানে জানে নেদেখাজনে জানে আৰু ৰৈ গ'ল নেকি আকৌ
ফোন আহি থকাৰ কাৰণে অকণমান দিগদাৰ হৈছে বাৰু বহুত বহুত ধন্যবাদ থকাৰ বাবে মনোজ আপোনাৰ মনোজ কুমাৰক ধন্যবাদ বেয়া নাপাব আপোনাৰ কিছুমান প্ৰশ্নৰ উত্তৰ মই হয়তো দিব পৰা নাই গতিকে একেবাৰে বেয়া নাপাব ভৱিষ্যতলৈকে যদি এনেকৈ মই কেতিয়াবা লাইভ আহোঁ আৰু যদি ভৱিষ্যতে আপোনাক য'তেই লগ নাপাওঁ কিয় মই আপুনি সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম বা মই আপোনাৰ লাইভ বাংগালোৰৰ পৰা চাই আছোঁ এফাকি যোজনা গাই দিয়ক প্লিজ সবাই চাগে বসন্তি পূজাত কৃষ্ণ হৈছিলোঁ একেলগে আচ্ছা 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 যোজনা মই গাবলৈ মোৰ বিৰাট লাজ লাগিছে জানানে মই মোৰ ভইচটোৰ কাৰণে গাবলৈ মোক গাবলৈ মন যায় কিন্তু ভইচটোৰ কাৰণে মই লাইভত এই যে অকণমান মানে যোনে যোনে চাই আছে কোনেও নাথাকিব খালী হৈ যাবগৈ মই গান গালে মই কেতিয়াও গান নাগাওঁ সেইকাৰণে ইমান বেয়া ভইচটো তথাপি যোজনা কৈছা যদি মোৰ ঘৰৰ মানুহকেইটাও যে মোক ডাউন দি দিয়ে সেইটো কাৰণেও লাজ লাগিছে তথাপি গাবলৈ চেষ্টা কৰিম কিন্তু ভিতৰত জানা ভ্ৰাম্যমাণৰ বৰ্তমানৰ পৰিস্থিতিৰ সম্পৰ্কে মতামত বুলি ক'বলৈ গ'লে খুব বেয়া লাগিছে কাৰণ ভ্ৰাম্যমাণৰ গোটেইখিনি মানুহে ইমান কষ্ট কৰি ইমান আৰু অলৰেডি মাজতে বহুতখিনি কণ্ট্ৰভাৰ্চিৰ কাৰণে ভ্ৰাম্যমাণত অকণমান বেয়া প্ৰভাৱ পৰিছিলে কাৰণ কিছুমান মানুহৰ কিছুমান মানে মাজৰ মানুহ সোমাই কিছুমান বস্তু বেয়া কৰাৰ কাৰণেহে অকণমান বেয়া প্ৰভাৱ পৰিছিলে য'ত নেকি ইমান বছৰে ভ্ৰাম্যমাণ ইমান ধুনীয়াকৈ চলি আহিছিলে তাৰপিছতো ইমান ধুনীয়াকৈ কাৰণ এই বাহিৰৰ যোনখিনি মানুহে নিগেটিভ কমেণ্ট কৰি থাকে সেইখিনি মানুহেতো বুজি নাপায় ন তাতে 120জন পৰিয়াল চলি থাকে এখন থিয়েটাৰত গতিকে তেনেকৈ কিমানকেইখন থিয়েটাৰ আছে আৰু কিমানজন মানুহে ভ্ৰাম্যমাণৰ ভাত খাই আছে আমিও নিজেও খাই আছিলোঁ গতিকে তেনেকৈ অকণমান বেয়া কৰিছিলে আৰু সেইখিনি খুব বেয়া কথা হৈছিলে যে নাপায় তেনেকৈ কাৰণ তেওঁলোকে বাকীবোৰ মানুহৰ কথাও ভাবিব লাগে যেনেকৈ তেনেকৈ যিয়েই নহওক বেয়া কমেণ্ট দি সেই এটা উদ্যোগটো বেয়া কৰিব নালাগে মই ভাবোঁ এইটো তাৰপিছত এতিয়া আকৌ কাও কিমানখিনি প্ৰব্লেম কৰি দিলে কেবে এতিয়া আকৌ এয়া কৰোণা গতিকে ভ্ৰাম্যমাণৰ অৱস্থাটো ইমানেই বেয়া হৈ গৈ আছে আশা কৰোঁ আকৌ উঠক সকলোৱে সহায় কৰক যাতে ভ্ৰাম্যমাণৰ মানুহখিনি আকৌ আগৰ নিচিনা কাৰণ বহুত মানুহৰ ঘৰ ভ্ৰাম্যমাণৰ সেই ভ্ৰাম্যমাণৰ পইচাৰে চলি আছিলে সেইখিনি পইচাৰে আমিও সেইখিনি পইচাৰে চলি আছিলোঁ গতিকে মানুহবিলাকে আকৌ অকণমান সহায় কৰক যাতে নিগেটিভ নকৈ পজিটিভকৈ ভ্ৰাম্যমাণটো আৰু উঠাব চেষ্টা কৰক যিহেতু এইবোৰ চিটুৱেশ্যনৰ কাৰণেও বেছি ভাঙি পৰিছে মানুহবোৰ গতিকে উঠাওক সকলোৱে সহায় কৰক সহযোগিতা কৰক ভ্ৰাম্যমাণ যাতে আকৌ সেই আগৰ দৰে হওক আকৌ আগৰ দৰে মানুহবোৰে আমি সৰু থাকোঁতে এনেকুৱা লাগিছিল যে ভ্ৰাম্যমাণত যাম কিন্তু এতিয়া কিছুমান মানুহৰ কাৰণে কিছুমান মানুহে এনেকৈ ভাবে এই ভ্ৰাম্যমাণত নাযাওঁ সেই বস্তুটো যাতে মানুহৰ মনত নাহক কাৰণ ভ্ৰাম্যমাণৰ নিচিনা ভ্ৰাম্যমাণ উদ্যোগটো অকল অসমতে আছে বাকী ক'তো নাই গতিকে এই উদ্যোগটো আমি আকৌ বহুত আগুৱাই নিবলৈহে চেষ্টা কৰিব লাগে তাক পিছুৱাই পেলাবলৈ নহয় গতিকে আশা কৰোঁ সকলোৱে সহায় কৰক সহযোগিতা কৰক ভ্ৰাম্যমাণ যাতে আকৌ আগৰ নিচিনা উজ্জ্বলি উঠে সেয়াই মহাকাল নাটকখনত আপোনাৰ কেৰেক্টাৰটো খুব ভাল লগা মৰম লগা আছিলে যদিহে মনত আছে ডাইলগ এটা কওক বা ভাল লাগিব ঠিক আছে মই মহাকালৰ ডাইলগ এটা ক'ম মহাকালত মোৰ লাষ্টৰ ডাইলগ এটা আছিলে যেতিয়া মই প্ৰেগনেণ্ট হৈ যাওঁ আৰু মই গম নাপাওঁ কাৰণ মই এটা এবনৰ্মেল ছোৱালী তেতিয়া কওঁ মই মাক খাওঁ বিয়া নোহোৱাকৈ মই মাক খাওঁ তই মোক খং কৰিছ দাদা বৌ মোক এৰি থৈ গুচি গ'ল তই মোক বেয়া নাপাবি দেই দাদা মই যাম মই এতিয়া লাহেকৈ কৈছোঁ তাত অলপ বেলেগকৈ কৈছিলোঁ চেষ্টা কৰিছোঁ অহা নাই বাৰু ফিল্ডটো তথাপিও ৰোমান নাটখন নলবাৰী ৰাসত চাব গৈছিলোঁ শুৱালকুছি বংশৰ পৰা মহাকাল নাটখন আপোনাৰ অভিনয় বহুত ভাল হয় ধন্যবাদ বহুত বহুত ধন্যবাদ নিপেনেল দাস থেংক ইউ যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ যিহেতু সেইটো মোৰ প্ৰথম বৰ্ষ আছিলে কিন্তু মই জনাত বহুত বেয়া হৈছিলে কাৰণ মোৰ ভইচ একেবাৰে নাছিলে তথাপিও যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ আৰু আপুনি কোৱাৰ কাৰণে ধন্যবাদ বহুত বহুত এক্টিঙৰ ক্ষেত্ৰত আপোনাৰ
সেইটো মোক বহুতে কয় যে ৰিয়েলিষ্টিক একচুৱেলি সেইটো নহয় মই ভাল পাওঁ মই নৱাজুদ্দিন ছিদ্দিকীৰ এক্টিং বহুত বেছি ভাল পাওঁ মই ৰাজকুমাৰ ৰাও এক্টিং বহুত বেছি ভাল পাওঁ গতিকে মই ৰিয়েলিষ্টিক এক্টিং ভাল পাওঁ কাৰণ যদি আমি কেৰেক্টাৰ এটা প্লে কৰি আছোঁ আমি সেই মানুহজন সেই কেৰেক্টাৰটো হৈ প্লে কৰি আছোঁ নহয় জানো গতিকে মই যিমান পাৰোঁ চেষ্টা কৰোঁ তেনেকৈ হ'বলৈ আৰু মই ইনস্পায়াৰ যদি হৈছোঁ মই নৱাজুদ্দিন ছিদ্দিকীৰ পৰা মই বহুত বেছি ভাল পাওঁ ইমান ৰিয়েল কৰে আৰু চেষ্টা কৰোঁ যিমান পাৰোঁ ৰিয়েল কৰিবলৈ আৰু ৰিয়েল কৰিলে মানুহৰ মনত বেছি সোনকালে সোমাই যায় চাগে দেই মই ভাবোঁ সেইটো কাৰণে আৰু ভাল লাগে আৰু সেইটো সকলোৱে ভাল পায় ৰিয়েলিষ্টিক এক্টিং মে বি আপোনাৰ দৰে আগুৱাই যাবলৈ অভিনয় জগতখনৰ কিবা এষাৰ নিশ্চয় জনালে ভাল পাওঁ নতুন মোৰ দৰে আগুৱাই যাবলৈ মানে মই একো কাম কৰাই নাই বাৰু অলপ কাম কৰিছোঁহে তথাপিও মই বিচাৰোঁ সকলোৱে ভাল কাম কৰক ভালকৈ উঠক কষ্ট কৰক যদি অভিনয় জগতত আহে অভিনয় অকণমান হ'লেও জানি শুনি আহক আমাৰ কিছুমান ভুল ধাৰণা কিছুমান থাকে যে আমি কেতিয়াবা নলেজ নোহোৱাকৈ যাওঁ মই নিজেও নাজানাকৈ অভিনয় জগতখনত আহি আছোঁ এতিয়া দেখিছানে কিমান প্ৰশ্ন কৰিছোঁ মই উত্তৰেই দিব পৰা নাই গতিকে মোৰ নিচিনাকৈ যাতে নাহক ভালকৈ আহক ভালকৈ জানি আহক আৰু সকলোৱে ভাল কাম কৰক মই এইটো কৈ আছোঁ ক্লিয়াৰলি যে ভাল পদ্ধতিৰে কাম কৰক ভালকৈ কাম কৰক আৰু যদি ভালকৈ কাম কৰে সকলোৱে ছাকচেছ হ'বই এদিন নহয় এদিন সেইকাৰণে মই কওঁ সকলোৱে ভাল কাম কৰক সেইটোৱে আৰু মই একো তেনেকুৱা মোৰ হেৰি দিব নোৱাৰিম কাৰণ মই নিজেও আজিলৈকে একো কৰা নাই এটা দুটা সৰু সুৰা কাম কৰিছোঁ গতিকে পিছলৈকে চাগে পাৰিম যদি নিজে ছাকচেছ হওঁ চ' চুইট থেংক ইউ আপোনাৰ হাঁহিটো বহুত ধুনীয়া থেংক ইউ বহুত বহুত ভাল লাগিলে আপোনালোক সকলোৰে লগত মোৰ যথেষ্ট ভাল লাগিছে কথা পাতি তাৰে মাজত যদি কোনোবাই বেয়া পাইছে মই আকৌ এবাৰ কওঁ একেবাৰে ক্ষমা কৰি দিব যদি মই কিবা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই বেয়া নাপাব মই মেজাত চাইছিলোঁ মহাকাল লাষ্ট আপোনাৰ চিট লোৱা চিনটো চাই বহুত দুখ লাগিল হয় আৰু মই অথনি ডাইলগটো যোনটো কৈছোঁ সেইটো চিনৰে ডাইলগ আছিলে যেতিয়া মই মৰিবলৈ যাওঁ মই আজিলৈকে কৰা চৰিত্ৰবোৰৰ ভিতৰত চবতকৈ ভাল লগা চৰিত্ৰটো আছিলে মহাকালৰ চৰিত্ৰটো খুব ভাল পাওঁ মই সেই চৰিত্ৰটো কৰি আৰু খুব মই এনজয় কৰোঁ সেই চৰিত্ৰটো হয় অনলে গানটো খুব ধুনীয়া গান হৈছিলে সেইটো যেতিয়া সেইটোৰ ভিডিঅ' হৈছিলে আৰু সেই ভিডিঅ'টো কৰিছিলে নানান পাচনি তেখেতে খুব ধুনীয়া ভিডিঅ'টো চাগে চাইছে আপোনালোকে আৰু মঞ্চত কৰিছিলে অসীম গগৈ ভালেই হৈছিলে গানটো বিৰাট ধুনীয়া গান আৰু মোৰো ভাল লাগে সেই গানটো মোৰ ভাল লাগে আয়ুষ্মান খুৰানাৰ অভিনয় মই ভাল পাওঁ দেই মই যথেষ্ট ভাল পাওঁ আয়ুষ্মান খুৰানাৰ বৰ্তমান যিমানকেইখন মুভি আহিছে মই চাইছোঁৱেই প্ৰায়ে এই কাৰণ এই কুৱেশ্যনটোৰ এনচাৰটো মই দি আছোঁ মই চকুত একো নলগাওঁ একো নলগাওঁ সেইটো কাৰণে জানানে কি ক'বা আৰু উপায় নাই আৰু তাৰোপৰি মই মানে কিটচেনত আছিলোঁ কিটচেনৰ পৰা ডাইৰেক্ট হেৰি লগাই আহিছোঁ যে সেইটো কাৰণে চাগে অলপ কান্দা টাইপ লাগি থাকে একদম দুখতে সেইকাৰণে মোক বহুতে সুধি আছে কিয় ছেড হৈ আছে কিয় কিবা প্ৰব্লেম মই হেপ্পী হৈ আছোঁ কিন্তু এই চকুত যে একো নলগাওঁ সেইকাৰণে পৰা আচল স্বৰূপটো ওলাই পৰে এনেও আৰু মেকআপতহে ভাল লাগে আৰু উইদাউট মেকআপ আৰু এনেকুৱাই দেখিবা আৰু
ডিম পাতকাৰী খাই থাকে মই আচলতে এই নিউজটো মই একদম নিউজ নাচাওঁ মই একদম বেয়া এইবোৰ ক্ষেত্ৰত বিৰাটেই বেয়া চ' মই সেইটো বিষয়ে একো মই গম পোৱা নাই মই বুজি পোৱা নাই হয়তো মই সেই নিউজটো চোৱা নাই গতিকে মই নাজানো একদম বেয়া নাপাবা মই সঁচাকৈ নাজানো আৰু নাজানি কিছুমান টপিকত এনচাৰ দিয়াটো চাগে বেয়া মই ভাবোঁ গতিকে একো নোলোৱা চবতকৈ ভাল লাগে থেংক ইউ ছ' মাছ কিন্তু অকণমান লাগে অকণমান কিবা অকণমান কৰিব লাগে মই সেইটো ভাবোঁ বহুতেও সেইটো কমেণ্ট কৰিও কয় যে বা কিবা অকণমান কৰিব কিন্তু এই কি জানানে মই এলেহুৱা যে মানুহজনী দৌৰি দৌৰি আহি যাওঁ তেনেকুৱা সেইটো কাৰণে উপায় নাই বাট নেক্সট টাইম আহিলে পূৰা একেবাৰে ভালকৈ আহিব চেষ্টা কৰিম খবৰ ভালনে বা সুনীল ডেকা ভাল তোমাৰ কেনেকুৱা অঁ বৌয়ে শাৰী পিন্ধাই দিছিলে চিনটো ভাল লাগিছিলে অঁ থেংক ইউ মই লাইভ আহিছোঁ চবৰে লগত কথা পাতিবলৈ ডেফিনেটলি কিয় ৰিপ্লাই নকৰিম বাৰু মই সেইকাৰণে বাৰ বাৰ কৈ আছোঁ যদি কোনোবাৰ মই কমেণ্ট চাব নাপালোঁ সুবিধাকণ তেতিয়াহ'লে মোক একেবাৰে বেয়া নাপাব মই যিমান পাৰোঁ সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰি গৈছোঁ মই নাজানা কথাটো যোনে সুধিছে মই তেওঁলোককো ৰিপ্লাই দিছোঁ যে মই নাজানো উপায় নাই আৰু সেইটো কাৰণে মোক বেয়া নাপাব নাজানাৰ কাৰণে বেয়া নাপাব আৰু নেক্সট টাইম আংশুমান মই লাইভ আহিলে চব জানি আহিম আৰু তেতিয়াহে মই তোমাক ক'ম যে মই নেক্সট টাইম লাইভ আহিম আপুনি বহুত চিম্পল বা চব ভাল লাগে ইমান ধুনীয়াকৈ কোৱা কথাবিলাক থেংক ইউ ঘৰত কোন কোন আছে জনাব নেকি মোৰ ঘৰত মা দেউতা ভাইটি থাকে আৰু মই থাকোঁ ৰুমত মই থাকোঁ টিংকু থাকে আৰু এতিয়া মোৰ ভণ্টি এজনী আছে মই কিয় ইমান ধুনীয়া এইটো কেনেকৈ এনচাৰ দিওঁ বাৰু মইতো নিজক নেদেখোঁ বাৰু ডাৰ্ক চাৰ্কল হৈ গৈছে সেইকাৰণে তথাপি প্ৰত্যেকজন মানুহে ধুনীয়া আচলতে মানুহ অন্তৰৰ পৰা ধুনীয়া হ'ব লাগে তেতিয়া মানুহজনক ভাল লগা হৈ যায়গৈ আচলতে আপোনালোকে চাগে মোৰ লগত কথা পাতি থকাৰ কাৰণে মোক ভাল দেখিছে সেইটো হ'ব পাৰে আৰু কিছুমান মানুহ চাবচোন আপোনালোকে পাইছে চাগে প্ৰেক্টিকেল লাইফত মই কৈ আছোঁ কিছুমান মানুহ ইমান ভাল লাগে দেখিবলৈ ইমান ধুনীয়া থাকে কিন্তু কেতিয়াবা কথা পাতিলে ইম্প্ৰেশ্যনটো বেয়া হৈ যায় মানে হয়তো কিবা এটা হেৰি হৈ যায় আৰু কিছুমান মানুহক দেখিলে man ভাবে কিয় কিন্তু তেওঁলোকৰ কথাত ইমান ভাল লাগে সেই মানুহজনক ভাল লগা হৈ যায়গৈ একচুৱেলি মানুহৰ অন্তৰখন ভাল হ'ব লাগে এইটো কোৱা নাই যে মোৰ অন্তৰখন বহুত ভাল
বা তুমি লাইভা পেজটো মই শ্বেয়াৰ কৰি দিছোঁ দিছা থেংক ইউ বাট ঠিকে আছে বাৰু একো নকওঁ কেনেকুৱা বা হৈছে কিবা হৈছে কিবা কয় মানুহে দেখিলে তথাপিও যদি নেক্সট ইয়াৰ ভ্ৰাম্যমাণ থিয়েটাৰ কিবা কাৰণত হয় যদি একো প্ৰব্লেম নহয় তেতিয়াহ'লে আহিব চবে বৰদৈচিলা চাবলৈ আৰু লগ কৰি যাব মাত দি যাব মানে মাত নিদিয়াকৈ নাযাব মই ইয়াতে যিমানবোৰ ব্যক্তি আছে ইয়াতে সকলোকে কৈছোঁ লগ কৰি যাব মাত দি যাব সময়ত বহুতে সজাগ হোৱা নাই এইটো একদম মনোজ কুমাৰ নাথ ঠিক কথা কৈছে মই নিজেও ফটোজ পাইছোঁ বা আমাৰ অফিচ যাবলগীয়া হৈছে কিবা কিছু উপায় নাই যাবলগীয়াতো হ'বই কিছুমান ঘৰ চলাব কেনেকৈ কিন্তু ফটোজত পাইছোঁ মানুহবোৰ এতিয়াও সজাগ হোৱা নাই গণেশগুৰিত যাম ক'ৰবাত যাম বোলে কিবা এইটো বেয়া কথা ইমানখিনি কেছ পজিটিভ কেছ বাঢ়িছে মানুহবোৰে বুজি কিয় পোৱা নাই যে কি কাৰণত লকডাউন কৰি থৈ দিছে আমাৰ ভালৰ কাৰণে ইয়াতে কাৰো ভাল নহয় আমাৰ নিজৰ ভাল হ'ব সেই বস্তুটো মানুহে কিয় বুজি পোৱা নাই কিয় ওলাই গৈ আছে কিয় ভিৰ কৰি আছে বাৰ বাৰ বুজাই আছে যে ভিৰ নকৰিবলৈ বাৰ বাৰ ভিৰ কৰি আছে সেইটো সঁচাকৈ খুব বেয়া পাইছোঁ খুব বেয়া কথা হৈছে গতিকে মই সকলোকে এই আছাম ভেলী পেজৰ পৰাই ক'ব বিচাৰোঁ প্লিজ আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ ঘৰত থাকক কেইদিনমান সময় একো নহয় ঘৰত থাককচোন নিজৰ ভালৰ কাৰণে কৈছে আপোনাৰ যদি কিবা এটা হ'লে আপোনাৰ ঘৰখনৰো হ'ব অকল আপোনাৰ নহয় সেইটো গতিকে আপুনি নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবি নিজৰ মা দেউতাৰ কথা ভাবি নিজৰ ফ্ৰেণ্ডৰ কথা ভাবি সকলোৰে কথা ভাবি ঘৰত থাককচোন গতিকে সেইটো মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ প্লিজ ঘৰত থাকক ওলাই নাযাব সজাগ থাকক কিয় মানুহবোৰে ওলাই ঘূৰি ফুৰিছে মই একো ধৰিব পৰা নাই সেইটো আৰু সেইটো সঁচাকৈ মই সেইদিনা গম পাই বিৰাট খং উঠিছে যিহেতু গম পাই আছোঁ বহুত জেগাত আৰু নৰ্মেলি দোকান এখনত ওলাই গ'লে মানুহে ইমান আজি মই ফেচবুকত পষ্ট পাইছিলোঁ দীপক দে কোৰিঅ'গ্ৰাফাৰ তেখেতৰ তেওঁ এনেকৈ হাতত গ্ল'ভছ মাস্ক পিন্ধি গৈছে অকণমান দূৰত থিয় হৈ আছে মানে 6 ফুটমান আৰু বাকী যিকেইখিনি মানুহ আছিলে পূৰা থোপ লাগি বস্তু আনি আছে এইটো বেয়া কথা হৈছে ন কি কাৰণত কৈছে কিয় মানা কৰিছে আৰু সেইটো কাৰণে মই এটা কথা অথনি প্ৰথমতে কৈ দিছিলোঁ যে যদি ওলাই যায় নহয় তেতিয়াহ'লে নিজৰ বাহিৰে সকলোৰে কৰোণা হোৱা বুলি ভাবি ল'ব তেতিয়াহ'লে নিজে সাৱধান হৈ যাব আৰু লগতে মোক সঁচা কৈছে তোমাৰ লাইফ চবতকৈ ভাল লাগিছে থেংক ইউ বহুত ধন্যবাদ মোৰো ভাল লাগিছে কথা পাতি আৰু আপোনালোকে যদি ভাল পাইছে মই সঁচাকৈ সুখী মাতিম যদিহে ঠিকে থাকোঁ থেংক ইউ আৰু থাকোঁ আৰু ঠিকে থাকিম সজাগ থাকিলে চব ঠিকে থাকিম আৰু ইমানবোৰ এড বনাইছে কৰোণাৰ কাৰণে কিমানবোৰে প'ষ্ট দি আছে কিমান হেৰি কৰি আছে তথাপি মানুহবোৰে বুজি পোৱা নাই যেনেকৈ নুবুজাওক কিয় কিছুমান মানুহে বুজিবলৈ চেষ্টাই নকৰে কিছুমান মানুহৰ মাথাত নোসোমায় একো কথা কিয় বুজি নাপাওঁ নতুন পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ বহুত নতুন পৰিকল্পনাটো ৰঙৰ এখন চিৰিয়েল কৰি আছিলোঁ আধাতে ৰৈ গ'লগৈ যিহেতু কৰোণা এইটো লকডাউন চলি আছে গতিকে আমি আকাশী গংগা বুলি ৰঙৰ এখন চলিলেহেঁতেন ষ্টাৰ্ট হ'লহেঁতেন কিন্তু এতিয়া বন্ধ হৈ যোৱা নাই শ্বুটিং ৰৈ গ'ল তাৰপিছত মই মোৰ প্ৰমো দিছিলোঁ এন্ধাৰত জোনাক বুলি ৰেঙনিত সেইটো আধা শ্বুটিং ৰৈ গ'লগৈ এই লকডাউনৰ কাৰণে 7 এপ্ৰিলত আমাৰ মুভিখন মই প্ৰথম মুভি এখন কৰিছিলোঁ কিবা কৰি অকণমান এইখনো ৰিলিজ নহ'লগৈ দিনে বেয়া চলিছে নেকি নাজানো ৰিলিজ কাৰণ এইটো প্ৰব্লেমৰ কাৰণে ৰিলিজ নহ'লগৈ তাৰপিছতে জুলাইতটো থিয়েটাৰৰ ৰিহাৰ্চেল হোৱাৰ কথা আছিলে বৰদৈচিলা এতিয়া সেইটো চাগে নহ'ব এই বছৰটো মই আশা বাদেই দিছোঁ যে কিবা হ'ব তথাপিও সোনকালে শেষ হওক চব ঠিক হওক সেয়াই আৰু মানুহবোৰে নামানে একো কথা মানুহবোৰে নিজৰ মতে চলি থাকে বুজি যেতিয়ালৈকে নাপায় তেতিয়ালৈকে এই লকডাউন শেষো নহ'ব আৰু আমি এনেকৈ থাকিব লাগিব গতিকে মানুহবিলাকে সোনকালে নিজে ভাবক নিজে ঠিকে থাকক সেইটোৱে আশা কৰোঁ
এতিয়া পৰিকল্পনা কৰিবলগীয়া একো নাই মানে এতিয়া নতুনকৈ ইউটিউব মই এতিয়া ক'বলৈ বিচাৰিছোঁ আমি ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিছোঁ টু ছিষ্টাৰ্ছ বুলি আৰু সেই চেনেলটোত সঁচাকৈ একদম কৈ আছে সেই চেনেলটোত মোবাইলেৰে ভিডিঅ' কৰিছোঁ আমাৰতো এই এণ্ড্ৰইড মোবাইল ভিভ' মোৰতো তো মোবাইলেৰে ভিডিঅ' কৰিছোঁ এডিটিঙো নিজে ষ্টাৰ্ট কৰিছোঁ কৈয়ে দিছোঁ গোটেইখিনি কথা তো ফাৰ্ষ্ট টাইম ইমান ভাল নহ'বও পাৰে তথাপিও চাবলৈ চেষ্টা কৰিব আমি আপলোড দি দিম আৰু আশা কৰোঁ আপোনালোকে সহায় কৰিব চেনেলটো আগবাঢ়ি যোৱাত যিহেতু মই এতিয়া আমি একো টিভিত কাম কৰিব পৰা নাই আপোনালোকৰ লগত কানেক্ট হৈ থাকিব পৰা নাই গতিকে ইউটিউবৰ জৰিয়তে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে চাব ভাল পাব নাই মই নাই ক'ব নিবিচাৰোঁ কাৰণ মই ইমান ভালদৰে নাজানো হয় সেইটো হয় কিন্তু এতিয়া মানে উশাহটো ল'লে বিৰাট শান্তি লাগি যায়